আমাদের মধ্যে যাই হোক, এখন আমাদের মাননীয় বিধায়ক জিকিরুদ্দিন আহমদ সাহেব, বিধায়ক সাগা সমষ্টি, ওনাকে এই জলসার মুখ্য অতিথির হুজুর ভাষণের ভিতরে আমাদের জলসার কাম শুরু হবে ইনশাআল্লাহ। ওনার ভাষণের পরে ইনশাআল্লাহ ওনাকে কিছু কথা বলার জন্য অনুরোধ করছে। সবাই বসে যায় ইনশাআল্লাহ, সবাই বসে যায়। আসসালামু আলাইকুম। দক্ষিণ কলহিকাত যুৱ সমাজৰ উদ্যোগত বিশাল ধৰ্মসভা আজি এই পবিত্ৰ অনুষ্ঠানৰ কাৰ্যকৰী কমিটিৰ হৈ হাফিজ আব্দুল করিম আলামান সাহেব আজিজ BSc, আজমল হক সাহেব, ফাইজুর রহমান সাহেব, জাহানুদ্দিন রহম সভাপতি সম্পাদক আমার ভাতৃ মুজিব আৰু আজিৰ এই অনুষ্ঠানৰ মুকলি সভাৰ সভাপতি মোৰ নিজৰ ডাঙৰ ভাতৃৰ দৰে যোৱা জীৱনত প্ৰায় 20 বছৰৰ বেছি যিজনৰ সংস্পৰ্শত মই আছোঁ। এদিন গৰৈমাৰী ঈদগাহত তেওঁৰ পিছত নামাজ পঢ়িছিলোঁ আৰু সেইদিনাৰ পৰা আজিলৈকে আমাৰ চিলচিলা চলি আছে। আলাদ হাফিজ মৌলানা মুৰ্তাজা হুছাইন চাহাব মোৰ বহুত মৰমৰ মানুহ হয়। হায়াত মুদাৰিছ চাম্পুপৰা আঞ্চলিক হাফিজিয়া মাদ্ৰাছা আৰু আজি মুখ্য অতিথিৰ আসন অলংকৃত এজন এনেকুৱা বিজ্ঞ মানুহ যিজন অসম আৰু পশ্চিমবংগ সমগ্ৰ দুখন ৰাজ্যতে তেখেতৰ যথেষ্ট বলবালা, তেখেত যথেষ্ট পপুলাৰ। আল্লাহ ৰব্বুল ইজ্জতৰ তৌফিক যে আজি তেখেতক আমি ইয়াত পাইছোঁ। হজৰত মৌলানা আফছাৰ আলী শ্বেখ চাহাব আৰু শিক্ষক কৰ্মামাটি হাইস্কুল বক্সিৰা ধুবুৰী, যিটো একদম বৰ্ডাৰত আছে। ইয়াত উপস্থিত থকা সুৰুজ্জামান চাহাব আছে, মুফতি সুৰুজ্জামান চাহাব, মৌলানা ইউছুফ আলী চাহাব গৈছে আৰু যিমানবোৰ আমাৰ ওলমায়ে দিন আছে প্ৰত্যেকজনকে মোৰ ফালৰ পৰা চালাম জনাইছোঁ। আমাৰ ভাতৃ মোৰ অতি মৰমৰ মুজিবুৰ ৰহমান, আমজাদ আলী চাহাব, আমাৰ জিয়াৰুল খান, আব্দুল করিম, ফাইজুল ভাই, আকৌ আমাৰ জিয়াৰুল মেম্বাৰ, জাহিদুল মেম্বাৰ, সিরাজুল ভাই, দালু আলী, শাহজামাল, আব্দুল হক আলামান ভাই সাহেব, সুনাউদ্দিন, আকৌ সিরাজুল, তাৰপিছত মোৰ লগত একেলগে গুৱাহাটীৰ পৰা একেলগে অহা আমচুৰ নৱনিৰ্বাচিত দক্ষিণ কামৰূপৰ সভাপতি যুৱ নেতা, উঠি অহা উদয়মান নেতা ৰাহুল আমিন ভাই, NSY ষ্টেট কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী ভাতৃ যুৱ নেতা জাহাংগীৰ আলম ভাই, আব্দুল মতিন খান এটা উজ্জীৱিত নেতা, গোটেই সমষ্টিৰ ভিতৰত বহু ভোটত ভাইচ প্ৰেচিডেণ্ট জিকিছে। তেওঁ ষ্টুডেণ্ট আৰু ছাত্ৰ নেতাও আছিল। ইয়াজুল ভাই, তেওঁ আমাৰ স্পক্স পাৰ্চন হয় গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটি আৰু ছ'চিয়েল মিডিয়াত যথেষ্ট গুৰুত্বটি আছে তেখেতৰ। মীৰ আফতাৰ আহমেদ ভাই, তেওঁ আমাৰ ব্লক কংগ্ৰেছ কমিটি গৰৈমাৰীৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যনৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী। যোৱা সময়ত তেখেত সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিল। আব্দুল ৰহিম ভাই, খুব পপুলাৰ ল'ৰা, আমচুৰ নেতা। নজৰুল ইছলাম ছেক্ৰেটাৰী, ডে নাইট ক্ৰিকেটৰ। আৰু মোৰ লগত অহা সতীৰ্থসকল, ইয়াত আৰু মই বহু যুৱক বন্ধু বান্ধৱী দেখা পাই আছোঁ। মই বন্ধুসকলৰ আৰু নাম ল'ব বিচৰা নাই। প্ৰত্যেকজনক ওলমায়ে দিন সকলোকে মই চালাম জনাইছোঁ। মোৰ আব্বাজানসকল, মোৰ আম্মাজানসকল, মোৰ ভনীসকল, ভাইসকল, মোৰ শব্দ জৰিলৈকে গৈছে ৰাইজসকল, আমি পৰ্দাৰ আঁৰত যিসকল আছে তেওঁলোকক, আৰু আজি হুজুৰৰ বয়ান ইমান সুমধুৰ, ইমান ধুনীয়া, আপোনালোকে আৰু ভালকৈ তেখেতৰ কথা শুনিব পাৰিব। তাৰপিছত চিনি খাব পাব, ধুনীয়াকৈ বনাই আছে চিনি ভালকৈ বনাইছিলোঁ, মাংস দিছে ভালকৈ, বেছি মাংস দিবা চব।
আপোনালোকৰ এই অনুষ্ঠানত আহি মই ঘৰত আনন্দ লাভ কৰিছোঁ ইনশাআল্লাহ। আল্লাহ ৰাব্বুল ইজ্জতে ৰাতিপুৱা আমি খিজুবাৰীত আছিলোঁ এটা জৰুৰী সভাত। তাৰ পৰা কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগত আমি গৈ একদম মংগলদৈ হৈ দলগাঁও পালোঁ। দলগাঁৱৰ পৰা গোটেই দিন সভা কৰি আহি গুৱাহাটী পালোঁ। গুৱাহাটী পাই আকৌ এটা গুৱাহাটী অনুষ্ঠান কৰিলোঁ। অনুষ্ঠান কৰি আকৌ ইয়ালৈকে আহিলোঁ। আমাৰ চিকিউৰিটি পাৰ্টি ভাগৰি গৈছে একদম ৰাতিপুৱা। এইখন ঠাই এই অঞ্চলৰ প্ৰতি মোৰ এটা বেলেগ মৰম আছে। আজি হুজুৰৰ কাৰণে মই কৈছোঁ যে হুজুৰ কেইটামান বছৰ আগত ইয়াত ৰাস্তা ঘাট নাছিল, আমাৰ মানুহ পকা ৰাস্তা দেখা নাছিল। আজি জীৱন্ত সাক্ষী এই আমাৰ হুজুৰ। এওঁৰ ওচৰত মই যেতিয়া আহিছিলোঁ, এওঁৰ লগত মই যেতিয়া খানা খাইছিলোঁ, চাম্পুপাৰা দলংখন কাঠৰে ব্ৰিজ নাছিল, বাঁহৰ ব্ৰিজ আছিল। এওঁৰ সভাৰ পৰাই আৰম্ভ কৰিছিলোঁ যে এইখন ব্ৰিজ কাঠৰ কৰিম। তেতিয়া মানুহে আমাক হাঁহিছিল, কৈছিলে ৰেকিপতিনে আহিলে আৰু এতিয়া এইখন বাঁহৰে ব্ৰিজৰ অৱস্থা নাই আৰু কাঠৰ ব্ৰিজ কৰিব। আৰু এওঁৰ ধৰ্মসভাত বহুত হাজাৰ মানুহ আছিল, কমচে কম মোৰ মনত আছে 20-25 হাজাৰ মানুহ পুৰা পথাৰত। আমাৰ সকলোৰে মনত আছে। আমি তাত এলান কৰিছিলোঁ ইনশাআল্লাহ তাআলা আল্লাহুম্মা তাৱাক্কালতু আলাল্লাহ। আমি কাঠৰ ব্ৰিজ কৰিলোঁ। কাঠৰ ব্ৰিজ যেতিয়া হৈ গ'ল, তাৰপিছত আমি আকৌ এলান কৰিলোঁ ইনশাআল্লাহ এবাৰ পকাৰ ব্ৰিজ কৰিম। আমি এতিয়া পকাৰো ব্ৰিজ কৰিম। আৰু কলৈ কাষৰ যিবিলাক ৰাস্তা আমাৰ ৰাইজ এতিয়া ইফালে ওলাই কোনফালে ওলাই যাব পাৰে, পিছফালে পয়ংগা ওলাই যাব পাৰে। তাতে পকাৰ ব্ৰিজ নাছিল, কাৰো পৰিকল্পনা নাছিল। হৈ যোৱাৰ পিছত বহুত বাপেক ওলাই যায়। কোনোবিলাক কলৈকা গাঁৱত ৰাস্তা পকা কৰা নাছিল। আমাৰ ভোট চেণ্টাৰৰ ৰাস্তা আমি দিছোঁ নাই কাম কৰিলে ন? ভোট চেণ্টাৰৰ মানুহ পানীত ভিজি ভিজি বোকাৰে ভোট চেণ্টাৰ যাব লাগে নে নাই? আমি এই ৰাস্তা পকা কৰি দিছোঁ। চমৰীয়া সমষ্টি হৈ গ'ল। কিমান ঠাই থাকি গ'ল কচোন বাৰু? কিমান ঠাই থাকি গ'ল, কিমান অন্তৰত। আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? আজি আপোনালোকৰ ঠাই 4 বেৰাৰ মাজত থাকি গ'ল। কিমান ঠাই, কিমান মানুহৰ এইলৈ কিমান চিন্তা। এইখন গাঁও, এইখন অঞ্চল, এই অঞ্চলত মই আজি যিমান বছৰ আহিছোঁ মই বহুত মৰম পাইছোঁ মোৰ মানুহৰ। আৰু এই অঞ্চলত সেইকাৰণে যেতিয়াই মোৰ দৰকাৰ হ'ব ৰাতি 2টা বজাত 4টা বজাত আমি আহি আজি প্ৰস্তুত হ'ম। আৰু যদি আজি আমি কিছু কাম নকৰিলোঁ হয়, আপোনালোকে বুজি পাই লওক, মই আৰু ভাষা দি নুবুজাওঁ। এইখন ধৰ্মসভা হয়। কি পৰিৱেশ, কি পৰিস্থিতি, কিছুমান পৰিস্থিতি কি পৰিৱেশৰ কথা আহিলে। আল্লাহ ৰাব্বুল ইজ্জত বহুত শুকৰিয়া আদা কৰিছোঁ। আল্লাহ তাআলাই আজি মোক আপোনালোকক দেখা পাবলৈ মোৰ এই চকুৰে আপোনালোক চাবলৈ শক্তি আছে। আল্লাহৰ ওচৰত শুকৰিয়া কৰিব লাগে। যি সন্তানৰ বেমাৰ হৈ জন্ম হয়, যাৰ এখন ঠেঙৰ টেঙৰা থাকে, সেই মাকৰ কিমান কষ্ট মনত, কিমান দুখ। সেই মাকে যদি সেই বাচ্চা কোলাত লয়, 9 মাহ 10 দিন গৰ্ভত থাকি মাকৰ কিমান কষ্ট। আল্লাহ আমাক হাত দিছে, দুখন আঙুলি দিছে, আল্লাহ চকু দিছে, ভালকে কাণ দিছে, নাক দিছে, মাথাটো ভালকে দিছে, ভৰি দিছে। আল্লাহ তাআলাৰ ওচৰত আল্লাহ যে ইমান ভালকে বনাইছে। আমি দুনিয়াৰ টেক্স দিবলৈ দৌৰি মাটিৰ খাজনা নিদিলে মাটি দখল হৈ যাব বুলি ৰাতিপুৱাৰ পৰা খাৰা হওঁ মণ্ডলৰ ওচৰত, কানানগুৰিৰ ওচৰত, মেজিষ্ট্ৰেটৰ ওচৰত। আল্লাহৰ ওচৰত যে আমাৰ টেক্স দিব আছে কোনোবাই চিন্তা কৰে? এতিয়া ৰমজানৰ মাহ আহি আছে। এই ৰমজানৰ মাহত আপোনালোকৰ পৰিত্ৰাণৰ সময় আহি আছে। আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত পবিত্ৰ ৰমজান মাহত যি সন্তানে মাক বাপেকৰ দোৱা ল'ব পৰা নাই, যি সন্তানে মাকক বাপেকক নাফৰমানি কৰিছে, যি মাকে জন্ম দিছে, যি বাপেকে দুবেলা দুমুঠিৰ কাৰণে তাৰ বাচ্চাৰ কাৰণে দিনটো হাই হাই কৰি ঘূৰি ফুৰে, সেই বাচ্চাই দুবেলা খাওক। আৰু সেই বাপেকে যেতিয়া কান্ধত খৰি উঠাই আনিব লাগে, মোনা উঠাই আনিব লাগে, পুতেকে লাজ পায় বাপেকৰ ওচৰত থিয় হৈ সহায় কৰিবলৈ। এইটো ৰমজানৰ মাহ আহি আছে। এই মাহত বাপেক মায়েকৰ ওচৰত ঘূৰি ঘূৰি মাক পুজি খেদমত কৰি এটা ভাল আল্লাহ তাআলাৰ ওচৰত বহুত শুকৰিয়া। আল্লাহ ইমান সুন্দৰকৈ এখন ধৰ্মসভা আপোনালোকক আয়োজন কৰিবলৈ সুবিধা কৰি দিছে। ইমান ধুনীয়াকৈ পাণ্ডাল হৈছে, যিসকলে পাণ্ডাল বনাইছে, লাইট জ্বলাইছে, চাউণ্ড ছিষ্টেম আনিছে,
খানা কৰিছে মই চব সকলোৰে কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আল্লাহে তেওঁলোকক কবুল কৰে আৰু এই মছজিদৰ কাৰণে মই ইয়াতে দেখা পাইছোঁ সৰু সৰু কণী এইটো এটা কণী আৰু পইচা জমা কৰিছে এই পইচাটো এনে বহুত পইচা আছে মৰি যাব কবৰত যাব পইচা গমেই নহ'ব ক'ত থৰিব মাইয়াত যেতিয়া লৈ যাব 40 খোজ থৈ আহিব কোনেও গম নাপাব কিমান এমেলে মাটি তলত গুচি গ'ল ইণ্ডিয়াত কিমান এমেলে মাটি তলত মিলি গ'ল কিমান MP গ'ল কি দুনিয়াত বাহাদুৰি দেখাই থাকে মানুহ কিছুমান বাহাদুৰি বাপৰে বাপ একদম পুৰা এনেকুৱা একদম কেনেকুৱা একদম মগেম্ব একদম আমজেদ খান হৈ থাকে পুৰা দাদাগিৰি সন্মান নকৰে মানুহক ডাঙৰক সন্মান নকৰে সালাম দিবলৈ লাজ আসসালামু আলাইকুম ওয়ালাইকুম সালাম রাহমাতুল্লাহি ওয়া বারাকাতুহু সালাম দিবলৈ লাজ পায় ওচৰলৈ সালাম দিবলৈ লাজ পায় আল্লাহৰ ৰহমত বৰ্ষণ হয় এজনে আনজনক সালাম দিব আজি মানুহে ডাঙৰ ডাঙৰ কিছুমান লিখকে কয় যে ইছলামত মহিলাৰ মৰ্যাদা নাই কয় যে ইছলামত মহিলাসকলৰ স্বাধীনতা নাই প্ৰিয় হাবিব মুস্তাফা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 1400 বছৰ আগত আৰব ভূমিত মহিলাৰ স্বাধীনতাৰ কাৰণে যুদ্ধ কৰিছিল হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শুক্ৰবাৰ ৰবিবাৰৰ বজাৰত মহিলাসকলক নিলামত বিক্ৰী কৰা হৈছিল হুজুৰ এনে নহয় এই মহিলাৰ ন্যায়ৰ কাৰণে কোনে মাত মাতিছিল বিবি ফাতেমা তুজহাৰা রাদিয়াল্লাহু তাআলা আনহু যার কি কয় বেহেশতৰ সৰ্দাৰিনী কোন আছিল কাৰ ছোৱালী আছিল আজি এইবিলাক কথা যিবিলাকে নপঢ়ে নাজানে কেনেকুৱা কথাবিলাক ক'ব আজি মই মুৰ্তাজা সাহাবকো অনুৰোধ জনাম আমাৰ এই অঞ্চলত যিমান মাদ্ৰাছা আছে সেইবিলাকত গৈ যিখিনি নিজৰ মাদ্ৰাছা চলাই আছে তাৰ ওপৰত যিমান সময় আছে আমাৰ যিবিলাক মছজিদ আছে মছজিদত ৰাতিপুৱা গধূলি যিখিনি ৰবিবাৰে আৰু ৰবিবাৰে ছুটিৰ দিনা আমাৰ যিবিলাক বাচ্চা পঢ়াবলৈ অনা হয় এইবিলাক যাতে আৰু বেছি বেছি কৰিব পাৰি আৰু এই ধৰ্ম সভা হোৱা সময়ত আৰু যাতে বেছি ভালকৈ কৰিব পাৰে যিকেইটা যুৱকে এই অনুষ্ঠানটো ইমান সুন্দৰকৈ কৰিছে মই তেখেতৰ কাৰণে তেওঁলোকৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ আৰু অনাগত ভৱিষ্যত এই যে ধৰ্ম সভা ইয়াত চলি আছে কিমান হাজাৰ ফিৰিস্তাৰ দোৱা আপোনালোকে পাই আছে আল্লাহৰ ৰহমতৰ ৰহমত ওপৰত আপোনালোকে যেনেকা বহি আছে আল্লাহৰ তাজকিৰাত কৰি আছে মুহাম্মাদক বিচাৰি আছে আল্লাহৰ দিনী ৰাত দিন ইছলামৰ তালিম কৰি আছে এই লৈ আল্লাহ সফল কৰে আল্লাহ ফিৰিস্তাই ওপৰৰ পৰা দোৱা কৰে আল্লাহ তাআলাৰ ওচৰত আৰজৰ ওচৰত আজি আমি ঠিক হ'ব লাগিব আমাৰ সমাজখন ঠিক হ'ব লাগিব আমি মানুহবোৰ ঠিক হ'ব লাগিব ৰাজনীতিটো এটা ৰাজনীতি এইটো এটা বেলেগ বস্তু ৰাজনীতিটো আহি থাকিব যাই থাকিব 5 বছৰ পিছত আহিব আকৌ গুচি যাব আপোনালোকৰ বিধায়কজনক কিমান দুশ্মন কৰে কিমান মানুহে মাৰ্ডাৰ কৰিব বিচাৰে কিমান একবাৰ আমি দিলো ৬২,০০০ ভোটত আমাকতো খতমেই কৰি দিব ওলালে আকৌ আল্লাহৰ হুকুমত ইনশাআল্লাহ আপোনালোকৰ দোৱাত আমি দিলো ৭২,০০০ ভোটত এবার রেকিবুদ্দিন খতম একদম আমি বিদায় করে দিল রেকিবুদ্দিন আপনাদের দোয়া এবার আমি ৯৪,০০০ ভোট কয় মানে আল্লাহ যেতিয়া বিচাৰিব ফকিৰ বনাই দিব আল্লাহ বিচাৰিলে আল্লাহ যে বিচাৰিব তাকে হ'ব আজি আমি কিন্তু তালিম কৰিব লাগিব আজি আমাক হুজুৰে এটা হুকুম জাৰি কৰিছে আমাৰ কাৰণে আজি তেওঁ আমাৰ অতিথি হৈ আহিছে তেওঁ আমাক এটা হুকুম দিছে অজুখানা কাৰণে আমি ১.৫ লাখ টকা ইয়াতে দি দিম এনেতো আমি ১ লাখ টকায় মুজিবুল জানে 1 লাখ টকায় আমি দিব পাৰো আমাৰ উপায় নাই কিন্তু অজুখানাটো পুৰা নহব আমি ১.৫ লাখ টকা ইনশাআল্লাহ দি দিম ৩১ মাৰ্চৰ পিছত পইচা পাই যাব আৰু আমি নগদ ১০,০০০ টকা ইয়াতে আমি কমিটি আমি একেতে হুকুম জাৰি কৰিছে ৫,০০০ মই ১০,১০০ টকা জমা কৰিম নাইক তাকবীৰ আৰু ইমাম আমাৰ হুজুৰক মোৰ ফালৰ পৰা এইটো হাদিয়া ৩১০০ টকা মোৰ ফালৰ পৰা এইটো হাদিয়া হুজুৰক মই বেছি সময় নলওঁ আপোনালোকৰ ওচৰত দোৱা বিচাৰিছোঁ হাত উঠাই আল্লাহ তাআলাৰ ওচৰত ইয়াল আমি মোক কোনোবাই ভোট দিয়ক নিদিয়ক সেইটো পিছৰ কথা দেখা যাব আল্লাহৰ ৰাস্তা চলিব ভাই কলিমা তাইয়্যিব লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ এইগিটাতে গোটেই সোমাই আছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ মই যেতিয়া কম বহুতে হাঁহে হাঁহিব দিয়া হাঁহিলে কি হ'ল
কোন মুহূৰ্তত আল্লাহ কাক কবুল কৰিব কোনে জানে কোন মুহূৰ্তত এই কবৰত চব যাব লাগিব তোমাৰ বাহাদুৰি তোমাৰ দাদাগিৰি কবৰত যেতিয়া থৈ আহিব তোমাক কোনে মাত দিব তোমাৰ শান চৌকত গাড়ী মটৰ এয়াৰ কণ্ডিশ্যন বিল্ডিং তোমাৰ লগত নাযায় তোমাৰ ঠিকাদাৰী তোমাৰ লগত নাযায় তোমাৰ দালালি তোমাৰ লগত নাযায় এই দুনিয়াত যদি তুমি কিবা ভাল কাম কৰিছিলা আল্লাহৰ ৰাহত এই তোমাৰ মাত দিব তাতে রোজ হাসরের ময়দানত খাতা যেতিয়া খুলিব খাতা কেতিয়াও লুকাই না থাকে জল জল পটপটকে আজি আপোনালোকে এটা যদি কোনোবা এটা কণী দিছে কণী এই মসজিদত এটা ইটা দি যাব যদি পইচা নাই আপোনালোকৰ এই মসজিদ আপোনালোকে খাৰা কৰক এই মসজিদ জীয়াই ৰাখক আপোনালোকে এই মসজিদ যদি আপোনালোকে নকৰে কোনে কৰিব আৰু এই ইসরাফিল ফেরেশতাই যেতিয়া সিংহাত ফুক মাৰিব পৃথিবী খাত আসমান সমান হৈ যাব সব সমান হৈ যাব এই মসজিদ ইয়াৰ পৰা উৰি গুচি যাব এই মসজিদত যদি আপোনাৰ নামটো আজি লিখাই ললে এই নাম তাত লিখা গ'ল যদি মসজিদ খাৰা কৰি ৰাখা এইটো সমাজ আৰু আমাৰো দায়িত্ব আজি এই ধৰ্মসভাত উপস্থিত হৈ মই সকলোকে আকৌ এবাৰ ইনশাআল্লাহ তাআলা শুকৰগুজাৰ কৰিছো আপোনালোকে মোক ইয়াত নিমন্ত্ৰণ কৰিছে হুজুৰক মাতিছে আৰু আমাৰ মুতাল্লা সাহেব আৰু গোটেই আমাৰ উলামায়ে দ্বীন সকল আছে তেওঁলোকৰ কথা শুনিব আৰু মোৰ কাৰণে দোৱা কৰিব ইনশাআল্লাহ তাআলা আমি কাকো পৰুৱাটো কাকো নকৰোঁ আল্লাহক ভয় কৰোঁ আমি মোৰ বাবা মাক মই ভয় কৰোঁ আজি মই এক জায়গাত গৈছিলোঁ মোৰ বাবাৰ কবৰ দেখা পালোঁ মই গাড়ীৰ পৰা নামি তাত একবাৰ স্মৰণ কৰিলোঁ জিয়াৰত কৰিলোঁ আহিলোঁ মোৰ বাবা মৰহুম মিৰ্জা আলী সাহেব শিলুবাৰী এল পি স্কুলৰ হেডমাষ্টাৰ আছিলে মোৰ বাবা আৰু কেতিয়াবা তেওঁৰ কথা কম আপোনালোকক আজি আমাৰ থানাৰ পিছফালে মছজিদটো হৈছে এইটো মোৰ বাবাই বনাই দিছে মোৰ ঘৰৰ পিছফালে যিটো মছজিদ আপুনি জানে সেইটো মোৰ বাবাই বনাই দিছে আৰু বহুত এইবিলাক কথা পিছত পাতিম এইবিলাক কথা বহুত সময় আছে ইনশাআল্লাহ তাআলা আল্লাহৰ ৰাস্তাত সবেই চলিবলৈ চেষ্টা কৰিব আমিতো সবেই জীৱনত প্ৰত্যেকজনে তৌফিক কৰি থাকিব পাৰে কামত ওলাই যাব যেতিয়া ৰাতিপুৱা যেতিয়া ওলাই যাব মাটি ফলাইছে আল্লাহৰ নাম লৈ ওলাই যাব এটা খোজ কথা যেতিয়া কাৰোবাৰ লগত বজাৰত লগ পাব আপুনি এটা উদ্দেশ্য কৰি ল'ব যে আমি ভাই ভাল কথা পাতিম আমি 10 জন বহিব আমি ভাল কথা পাতিম আমাৰ ছোৱালীবিলাক কেনেকৈ আমি বিয়া দিব পাৰো আমাৰ ল'ৰা ছোৱালী কেনেকৈ আমি সহায় কৰিব পাৰো গৰীবৰ লগত আমি কেনেকৈ থিয় হৈ থাকিব পাৰো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক কিদৰে আমি সহায় কৰিব পাৰো এই দলং যেতিয়া নাছিল এই দলং পকাৰ হ'ব বুলি সপোন দেখা নাছিলে যেতিয়া আমি দলং কৰিলো এতিয়া দলং হলো এখানে একটা ফটো তুলি সেলফি আমাক এতিয়াও গালি পাই থাকে গালি পাৰি থাকো আমি কাকো কেয়াৰ কৰা মানুহ নহয় আমি কেয়াৰ নকৰো আমি গৰীবক ভয় কৰো আমাক যেতিয়া কোনোবাই এজন বাবা মায়ে মোক ৰখাই দিয়ে আমি তাৰ গাড়ীত ৰখি নামি যাওঁ কিন্তু আমাক দাদাগিৰি দেখাই আমাৰ লগত লাভ নাই দাদাগিৰি আমি কাৰো নচলাম আমাক যিমানে দাদাগিৰি দেখাব না তাৰ আমাক মৰম কৰি মৰমৰ চলিব আমি তাৰ লগত আৰু আমাৰ ছয়জা সমষ্টিৰ মানুহক এনেকুৱা কলিজা আছে আমাৰ মানুহ দম আছে আমাৰ মানুহ